কামটোতো কৰিবই যেনেকৈ আমি নেজানি যদি খাই দিওঁ অমৃত তেন্তে আমাৰ দেহৰ উন্নতি সাধন কৰিব আৰু নাজানি খালে বিষে আমাক মৃত্যু মুখত পেলাব আৰু ভগৱন্তৰ নামো তেনেকুৱাই আপুনি জানিয়ে লওক বা নাজানিয়ে লওক কাম কিন্তু সেই একেটাই কৰিব গতিকে কয়াধুৰ আবদাৰত এই কক্ষীপুৱে নিজৰ মনৰ ইচ্ছাৰ বিপৰীতে নাৰায়ণৰ নামটো ল'বলৈ ধৰিলে আৰু নাৰায়ণৰ নামৰ মহিমা কথা আপোনালোকে জানে যে এই নাম ভাগি আমাৰ 4 বেদৰ পৰা 4 অক্ষৰে আহিছে যে 4 বেদৰ 4 অক্ষৰ হাড় কাঢ়ি আনি ব্ৰহ্মাদেৱে বেকত কৰিয়া থৈলে নাৰায়ণ বাণী হেন নাৰায়ণ নাম লৈ শুদ্ধ কৰোঁ আমি চিত্ত কায়া হৰি সন্তোষৰ কাৰণ আনো নাজানি তাৰমানে নাৰায়ণৰ নাম লৈ আমি কি কৰোঁ চিত্ত আৰু কায়া চিত্ত মানে আমাৰ অন্তৰখন মনটো আৰু কায়া মানে আমাৰ শৰীৰ আৰু চিত্ত আৰু কায়াক অতি সোনকালে পৰিষ্কাৰ কৰিব পৰা নাম ভাগে হ'ল নাৰায়ণৰ নাম সেই নাম লওঁতে লওঁতে কি হ'ল মাধৱপুৰুষে খুব সুন্দৰকৈ এবাৰ ঘোষা লিখিত গৈছে যে নামৰ মহিমা কেনেকুৱা যে কৰ্ণ পথে ভকতৰ হিয়াত প্ৰৱেশী হৰি দুৰ্বাসনা হৰে সমস্তৰ জলে ৰজতে কমল যেহেন হৰত কালে স্বভাৱতে নিৰ্মল কৰয় অৰ্থাৎ নিজ মুখে কীৰ্তন কৰা নাম যেতিয়া কৰ্ণত সোমাই হিয়াত প্ৰৱেশ কৰিব তেতিয়া কি হ'ব যেনেকৈ আমাৰ শৰৎকালত নৈ জান জুৰি বিলৰ পানীবোৰ একদম পৰিষ্কাৰ হৈ যায় তাত কোনো ব্লিচিং পাউডাৰ ঢালিব নালাগে সেয়া প্ৰকৃতিৰ গুণ সি ভাল কৰিবই ঠিক তেনেকৈ ভগৱন্তৰ নাম এনেকুৱা আপুনি ভাল মানে ভাল ভাবিয়ে শুনক বেয়া ভাবিয়ে শুনক যদি কাণত সোমাইছে তো আপোনাৰ হৃদয়খন পৰিষ্কাৰ কৰি তুলিব চিত্ত বুদ্ধি সমস্তখিনি পৰিষ্কাৰ কৰিব তো সেই নাম নিজ মুখে কওঁতে কওঁতে এটা সময়ত কক্ষীপুৱে পাহৰি থাকিলে যে মই দৈত্যেন্দ্ৰ হিৰণ্য কক্ষীপু কালিলৈ মই যাম নাৰায়ণক বধ কৰিবৰ কাৰণে শক্তি সঞ্চয় কৰিবলৈ যাম মই ব্ৰহ্মাদেৱক আৰাধনা কৰিবলৈ হিমগিৰি পৰ্বতলৈ যাম চব কথা পাহৰি থাকিলে তেওঁ মাত্ৰ কয়াধুৰ আবদাৰত এটা সময়ত তেওঁ পাহৰি কেৱল নিৰন্তৰ সেই নাৰায়ণৰ নাম উচ্চাৰণ কৰিবলৈ ল'লে আৰু সেইদিনা তেওঁ কক্ষীপু হৈ নাথাকিলে সেইদিনা তেওঁ নাৰায়ণময় হৈ গ'ল সমস্ত শৰীৰ আৰু শৰীৰ সমস্ত যেতিয়া নাৰায়ণময় হ'ল সেইদিনাই প্ৰহ্লাদ স্থিত হ'ল কয়াধুৰ গৰ্ভত এনেই আমি যেতিয়া সন্তান এটা জন্ম হয় তেতিয়া আমি কওঁ যে আমুকৰ ঘৰতে সন্তান জন্ম হ'ল আচলতে জন্ম নহয় সেই সন্তান সেইদিনা ভূমিষ্ঠ হৈছে জন্ম সেইদিনাই হয় যিদিনা মাতৃৰ গৰ্ভত সন্তানৰ বীজ ৰোপিত হয় আৰু সেই বীজ ৰোপিত হোৱাৰ মুহূৰ্তত সেই পিতৃ আৰু মাতৃৰ যি চিত্ত আৰু বুদ্ধি তাৰ দ্বাৰা সন্তানৰ ভৱিষ্যত নিৰ্ভৰ হয় গতিকে এতিয়া যে কিছুমান সন্তান বৰ খুব কম বয়সতে আমি শুনো দুৰ্ঘটনাত ঢুকায় কিবা এটা হয় এনে অপঘাত মৃত্যু হয় সেই অপঘাতৰ মৃত্যুৰ যুগটো কিন্তু সেই সময়তে লৈ আহে গতিকে আমি নজনাৰ কাৰণে এই কথাবোৰ নজনাৰ কাৰণে কি হয় যে আমি তেনেকুৱা কেতিয়াবা তেনেকুৱা দুখৰ বতৰা দুখৰ সংবাদ আমি পাওঁ গতিকে সেই কক্ষীপুৱে সেইদিনা এক শুভ মুহূৰ্তত তেওঁৰ লগত যি কয়াধুৰ গৰ্ভত যি সন্তানৰ স্থিতি হ'ল সেই স্থিত সন্তান বৈষ্ণৱ প্ৰহ্লাদ হ'ল আৰু সেই বৈষ্ণৱ প্ৰহ্লাদৰ সম্পৰ্কে আমাৰ নৃসিংহ মহাপ্ৰভুৱে কি বুলি কৈছে যে পৰম বৈষ্ণৱীতে পুত্ৰ ভৈলি যাৰ 21 পুৰুষ কৰিলি উদ্ধাৰ 21 পুৰুষ উদ্ধাৰ কৰিব পাৰে এজন পৰম বৈষ্ণৱ সন্তানে এতিয়া আমি যদি চাওঁ যে আমি এই শাস্ত্ৰসমূহৰ এই জ্ঞানসমূহ নৱপ্ৰজন্মৰ মাজত যদি আমি বিলাই দিওঁ আমাৰ সন্তানবোৰ যদি তেনেকৈ বৈষ্ণৱ প্ৰহ্লাদৰ দৰে হয় তেতিয়া কল্পনা কৰকচোন এইখন আমাৰ কেনেকুৱা এখন সমাজ হ'ব প্ৰতি গৃহে গৃহে যদি এজন বৈষ্ণৱৰ জন্ম হয় তেতিয়া সেই এজন বৈষ্ণৱে যদি 21 পুৰুষ উদ্ধাৰ কৰিছে তেনেহ'লে আমাৰ প্ৰত্যেক গৃহে গৃহে থকা প্ৰতিজন প্ৰহ্লাদে আমাৰ পুৰুষসকলক উদ্ধাৰ কৰিব উপৰি পুৰুষসকলক উদ্ধাৰ কৰিব বা আমাক উদ্ধাৰ কৰিব তেনেকুৱা সন্তান তেনেকুৱা এখন সমাজ আমি বিচাৰিম আৰু সেই সমাজ কোনে দিব সেই সমাজৰ বাৰ্তা আমাৰ ভকত বৈষ্ণৱে দিব কাৰণ এই পৃথিৱীত কেৱল মাত্ৰ মুখ্যদাতা ঈশ্বৰে নিজ মুখে কৈছে যে মই ভকতৰ পাছে পাছে ফুৰো আৰু সেই ভকতেহে মুখ্য দিব পাৰে সেইকাৰণে নাম অপৰাধৰ প্ৰথম অপৰাধ ভাগিও ভকতৰ অপৰাধতে ধৰিছে
যদি কোনোজনে ভকতক অপৰাধ কৰিছে, ভকতৰ চৰণত অপৰাধ কৰিছে, তেওঁৰ কেতিয়াও ক্ষমা নাই। যে ভকতক নিন্দই যিটো অধম, জানিবা নামৰ দ্ৰোহী পৰম, যাতে সন্তে ভৈলা নামৰ খ্যাতি, তাৰকি নিন্দা নামে শেষাতি। সেই অপৰাধ কোনো ক্ষমা নাই। বাকী সমস্ত অপৰাধৰ মাৰ্জনা আছে। যে দেৱতো উত্তম কৰোণা কৰ, মুকুতি পাৱৈ জাত চৰাচৰ, যদি থাকে তানৰ দ্ৰোহ আচৰি, ভজিলে তাকো নিস্তাৰন্ত হৰি। যিটো মন্দমতি অধম নৰে, শৰীৰ মহা অপৰাধ কৰে, নামতো হৰণ লৱৈ বাৰেক, নামে হৰে তাৰ হ'ব পাতেক। ভগৱন্তৰ ওচৰত অপৰাধ কৰিলে ক্ষমা আছে, কিন্তু ভকতৰ ওচৰত ক্ষমা মানে অপৰাধ কৰিলে ক্ষমা নাই। গতিকে সেই ভকত বৈষ্ণৱৰ এই মুখ্যদাতাসকলৰ কাষলৈ আহিব লাগিব। কাৰণ আমাৰ শাস্ত্ৰসমূহে যদি আমি গোটেই ভাগৱতখনৰ এটা মাত্ৰ শব্দত কওঁ যে ভাগৱতৰ মূল মন্ত্ৰ কি, এটা শব্দত সৎসংগ। সৎসংগৰ অবিহনে পৃথিৱীত একো আৰু মূল্যৱান বস্তু নাই। এটা সেইকাৰণে জগতগুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুজনাই তেখেতে সমস্ত শাস্ত্ৰ অধ্যয়ন কৰি প্ৰথম কলমটো তুলি লৈ যিখনি শাস্ত্ৰ ৰচনা কৰিছিল, সেই শাস্ত্ৰখনৰ নাম হৈছে হৰিশ্চন্দ্ৰ উপাখ্যান। আৰু হৰিশ্চন্দ্ৰ উপাখ্যানৰ মূল মন্ত্ৰই হৈছে সৎসংগ। গতিকে আমি সৎসংগলৈ আহিব লাগিব। আৰু যিসকল আমাৰ সৎসংগলৈ কিবা প্ৰকাৰে অহা নাই, তেওঁলোকক আমি আনিব লাগিব বিভিন্ন কৌশলৰ দ্বাৰা। এতিয়া আমি বয়সস্থসকলে কেৱল ভাগৱত পঢ়ি থাকিলেই নহ'ব, আমি উত্তৰ প্ৰজন্মক, নৱপ্ৰজন্মক এই মহান শাস্ত্ৰখনৰ ভিতৰতনো কি আছে তাক আমি জনাব লাগিব। কাৰণ আমি জাতিটোৱে বহু আমি লোকচান কৰিলোঁ। কি কৰিলোঁ যে এটা সময়ত আমি কীৰ্তন ঘোষা এই শাস্ত্ৰখন ৰঙা কাপোৰে মেৰিয়াই আমাৰ গোসাঁই ঘৰত সোমাই আমি সেৱা কৰিলোঁ, কিন্তু তাৰ ভিতৰত গুৰু দুজনাই কি অমৃতময় অমূল্য কথা কিছুমান আমাক কৈ থৈ গৈছিলে, তাক আমি ভালকৈ অনুধাৱন কৰিব নোৱাৰিলোঁ। আৰু সেই শাস্ত্ৰকেই পঢ়ি তাক অনুবাদ কৰি এই পাশ্চাত্য জগতৰ, আজিও আপোনালোকে যদি ব্ৰিটিছ লাইব্ৰেৰীলৈ যায়, তাত এই আমাৰ গুৰুজনৰ মাধৱ পুৰুষৰ ঘোষাখনি অনুবাদ হৈ আছে ইংৰাজীত। তেওঁলোকে আগতেই পঢ়িলে যে এইখন কি ভয়ংকৰ শাস্ত্ৰ। ইমান মানে এনেকুৱা পৃথিৱীত কোনো দাৰ্শনিক, কোনো সমাজ সংস্কাৰক, কোনো পণ্ডিত জন্ম হোৱা নাই, হয়তো বা ভৱিষ্যত কালতো নহ'ব, যিজনাই মাধৱ পুৰুষজনাৰ এই অমৃতময় ঘোষা শাস্ত্ৰখনক ফেৰ মাৰিব পাৰিব বা তাৰ সমপৰ্যায়ৰ কিবা এটা লিখিব পাৰিব। কাৰণ যে ধৰ্ম অৰ্থ কাম মুখ্য যি চাৰি পুৰুষাৰ্থ, এই চাৰি পুৰুষাৰ্থৰ সমস্ত কথাখিনি গুৰুজনাই তাত লিখি থৈ গৈছে। আৰু এটা ঘোষাত তাক সমস্ত বৰ্ণনা দিছে যে পৰম দুৰ্বোধ আত্মতত্ত্ব, তাৰ জ্ঞান অৰ্থ হৰিজত, লীলা অৱতাৰ ধৰা তুমি কৃপাময়, তাহান চৰিত্ৰ সুধা সিন্ধু, তাতে ক্ৰিয়া কৰি দীনবন্ধু, চাৰি পুৰুষাৰ্থ প্ৰীণৰ সমকৰয়। গতিকে সেই শাস্ত্ৰসমূহৰ প্ৰকৃত জ্ঞান, তাত সোমাই থকা অন্তৰ্নিহিত জ্ঞানবোৰ আপোনালোক সকলো জ্ঞানী, সকলোৱে জানেই কথা। কিন্তু আমাৰ কৰ্তব্য হ'ব যে আমি যাতে নৱপ্ৰজন্মক তাৰ প্ৰতি আগ্ৰহী কৰি তোলোঁ, তেতিয়াহে আমাৰ সমাজখন সুশৃংখলিত হ'ব। সেই মোৰ ৰাজন্মৰ সেৱাস্থলী পিতৃতুল্য বৈষ্ণৱবৃন্দ, ব্ৰজৰ গোপসদৃশ আই মাতৃসকল, ভৱিষ্যত দেশৰ ধৰণী মধ্য পাৰিজাত কুলহদী কণ কণ মইনাহঁত, প্ৰিয়তম যুৱ বন্ধুসকল, আৰু ভাগৱতৰ মূল আসনত উপবিষ্ট মূল আচাৰ্যসকল, সমন্বিতে আজিৰ এই নাম অনুষ্ঠানৰ নামাচাৰ্য প্ৰভু আৰু সমস্ত বৈষ্ণৱবৃন্দ তথা গাঁওবাসী ৰাইজ, আপোনালোক সকলোৰে শ্ৰীচৰণত মই সেৱা নিবেদন কৰিছোঁ। আমাৰ বন্ধুবৰ প্ৰশান্ত হাজৰিকা দেৱে যি মহৎ উদ্দেশ্যৰে এই মহান কৰ্মভাগী কৰিছে, এই কৰ্মৰ সম্পূৰ্ণ ফলভাগী হওক। আপোনালোকে ইমান গৰমতো তেখেতসকলৰ কাৰণে এইখিনি ত্যাগ কৰিছে, এয়া এটা সঁচাকৈ অনন্য কথা। আজিৰ যুগত এই আধুনিক সমাজ ব্যৱস্থাত, ভোগবাদী সমাজ ব্যৱস্থাত মানুহে পইচা দিবলৈও বেয়া নাপায়, সময় দিবলৈ বেয়া পায়। মানুহৰ সময় নাই হাতত। কিন্তু তেনেস্থলত আপোনাৰভাৱে এই প্ৰচণ্ড গৰমক আওকাণ কৰি এই পৰিয়ালটো উদ্ধাৰ হওক, সেই স্বাৰ্থত আহি যি কৰ্ম কৰিছে, ইয়াক কোনো সেৱাৰে, কোনো পাৰ্থিৱ বস্তুৰ বিনিময় তাৰ তুলনা নহয়। গতিকে আপোনাৰসৱৰ দৰে মহান ব্যক্তিৰ শ্ৰীচৰণলৈ মই পুনৰ সেৱা নিবেদন কৰিছোঁ। গৃহস্থ পৰিয়ালবোৰ মনৰ কামনা পূৰ্ণ হওক। আমাৰ আৰু এটি অনুষ্ঠান আছে, সেয়েহে আপোনালোকৰ মাজৰ পৰা বিদায় ল'ব বিচাৰিছোঁ। এই ভাগৱত শাস্ত্ৰৰ শ্ৰৱণ আৰু কীৰ্তনৰ মাধ্যমে এই অঞ্চলত শুভমংগল হওক, সকলোৰে গৃহে গৃহে
সৰস্বতী লক্ষ্মী বাসা কৰক আৰু সকলোৱে গৃহে গৃহে মানুহৰ কল্যাণ সাধিত হওক। সেয়েহে উপনিষদৰ এটি শ্ৰেষ্ঠতম প্ৰাৰ্থনাৰে মই মোৰ বক্তব্য সামৰণি মাৰিব বিচাৰিছোঁ। সৰ্বেই ভৱন্তু সুখিন, সকলো সুখী হৈ থাকক। সকলো মানে কেৱল মানুহৰ কথাই কোৱা হোৱা নাই, যে জীৱ জন্তু কীট পতংগ তৰুতৃণ সমস্ত সুখী হৈ থাকক। সৰ্বে সন্তু নিৰাময়া, সকলো নিৰোগী হৈ থাকক। সৰ্বে ভদ্ৰাণী পশ্যন্তু মা কচ্চিৎ দুখ ভাগ ভৱেৎ, সকলো ভগৱন্ত ঈশ্বৰৰ এনে কৃপা লাভ কৰক যাতে কোনেও কেতিয়াও কোনো দুখৰ সন্মুখীন নহওক। এই বাণীৰেই মই আজি এই ভাগৱতৰ প্ৰাকখনত, ভাগৱত ব্যক্তি বিশেষে উদ্বোধন কৰিব নোৱাৰে, পৰম মংগলময় নামেৰে তাক ইতিমধ্যে উদ্বোধন কৰা হৈছে, কিন্তু এই ভাগৱতৰ প্ৰাকখনত গৃহস্থৰ আমন্ত্ৰণ ক্ৰমে তেখেতৰ মনটো ভাল লাগিবৰ কাৰণে আহি দুআষাৰ শুভেচ্ছামূলকভাৱে ক'লোঁ। আমি জ্ঞানেৰে বয়সেৰে বৰ কনিষ্ঠ, গতিকে আপোনাৰ মহামহন্ত হবৰ ক্ষমাহে ভূষণ, আপোনাৰ হ'ব আমাক ক্ষমা কৰি দিব। আৰু আপোনাৰ হবৰ শ্ৰীচৰণলৈ পুনৰ লক্ষ্য কৰি আপোনাৰ হবৰ শ্ৰীচৰণৰ মাধ্যমেদি ভগৱন্তলৈ ভাগি সেৱা নিবেদন কৰি মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ। কৃষ্ণ।